জয় হিন্দ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'খনত আমি চাম যে পদ্ম এৱাৰ্ডছবিলাক কাক দিয়া যায়, কিহৰ কাৰণে দিয়া যায়, কোনখন ফিল্ডৰ কাৰণে দিয়া যায়, ঠিক আছে। আৰু এইবাৰ কোনে কোনে পালে, কিহৰ কাৰণে পালে, গোটেইখিনি আজি আমি ভিডিঅ'খনত আলোচনা কৰিম, ঠিক আছে। মই যিমান হ'ব পাৰে চেষ্টা কৰি আপোনালোকক মুখস্থ কৰাবৰ কাৰণে, কাৰণ ইয়াৰে পৰা এটা হ'লেও কুৱেশ্যনটো আহিবই পৰীক্ষাত, ঠিক আছে। আগতে আমি জানি লওঁ যে পদ্ম এৱাৰ্ডছবিলাক কেতিয়া দিয়া হয়, ঠিক আছে। তো পদ্ম এৱাৰ্ডছবিলাক দিয়া হয় অন দ্য ৰিপাব্লিক ডে ইভ, ঠিক আছে। এইবাৰ কেতিয়া দিয়া গৈছিল 25 জানুৱাৰী 2021 আৰু এইটো আমাৰ এৱাৰ্ডছ কোনে দিয়ে, ইট ইজ গিভেন বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ঠিক আছে। আৰু আমাৰ পদ্ম এৱাৰ্ডছ যে হয় কেতিয়াও 120তকৈ বেছি দিব নোৱাৰি, ঠিক আছে। আৰু আমাৰ 2021ত দিয়া গৈছিল 119 জনক, ঠিক আছে। 119 জনে এইবাৰ পদ্ম এৱাৰ্ডছ পাইছিল, অ'কে। এইটো স্পেচিয়েলি দিয়া যায় যে আমাৰ কাক দিয়া হয়, কোনটো ফিল্ডত দিয়া যায়। এইটো স্পেচিয়েলি আমাৰ যদি কোনোবা এচিভমেণ্টছ পাইছে, ঠিক আছে, বা কিবা সাৰ্ভিস কৰি আছে, কি যিকোনো ফিল্ডত সাপোজ কোনোবাই কিবা সাৰ্ভিস দিয়ে, সেই ফিল্ডত যদি বহুত এক্সেপশ্যনেল কাম কৰিছে নহয়, তাৰমানে একেবাৰে বেলেগ ধৰণৰ কাম কৰিছে, যাৰ কাৰণে বহুত ফায়দা হৈছে, ঠিক আছে। গতিকে সেনেকুৱা আইডল কাম যদি কোনোবা কৰে তে তাৰে কাৰণে সিহঁতে পদ্ম এৱাৰ্ডছ পাই যায়, ঠিক আছে। স্পেচিয়েলি কোনখন ফিল্ডত দিয়া যায়, যেনেকৈ আৰ্টত দিয়া হয়, ছ'চিয়েল ফিল্ডত দিয়া হয়, ছ'চিয়েল ৱৰ্ক যদি কোনোবা কৰে, তাৰপিছত পাব্লিক এফেয়াৰ্ছত আমাৰ যিমান পলিটিক্সৰ থাকে সেইবিলাক সব আহি যায়, লিগেল ৱৰ্কছ, অ'কে। তাৰপিছত ছায়েন্সৰ ফিল্ডত দিয়া যায়, টেকন'লজি, মেডিচিন, ঠিক আছে, লিটাৰেচাৰ, এডুকেশ্যন, স্পৰ্টছ, এই গোটেইখিনি ফিল্ডত কি হয় আমাৰ পদ্ম এৱাৰ্ডছবিলাক দিয়া যায়, অ'কে। আৰু এৱাৰ্ডছ কোনে দিয়ে, আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে। আৰু পদ্ম এৱাৰ্ডছ কেতিয়া 120তকৈ বেছি যাব নোৱাৰে, অ'কে। প্ৰতি বছৰতে 120লৈকেহে দিয়া যায়। গতিকে এতিয়া চাওঁ পদ্ম এৱাৰ্ডছটো ফাৰ্ষ্ট কেতিয়া দিয়া গৈছিল, অ'কে, কেতিয়াৰ পৰা আৰম্ভণি হৈছিল। তো ইট ৱাজ ষ্টাৰ্টেড ফ্ৰম 1954, ঠিক আছে। It was Padma Awards which were instituted in the year 1954 is announced. এইটো আমাৰ প্ৰতি বছৰে দিয়া যায় ৰিপাব্লিক ডে, ঠিক আছে। কিন্তু কেতিয়া দিয়া হোৱা নাই তাৰ, ঠিক আছে। তাৰমানে কেইটামান বছৰত দিয়া হোৱা নাছিল আমাৰ পদ্মা এৱাৰ্ডছ, যেনেকৈ আমাৰ কি হ'ব 1978, ঠিক আছে, 1979, আকৌ 1993 to 1997, এইখিনি বছৰত কি হোৱা নাই, আমাৰ পদ্মা এৱাৰ্ডছটো দিয়া হোৱা নাছিল, ঠিক আছে। এতিয়া আমি চাওঁ পদ্ম এৱাৰ্ডছটো কিমান মানে ধৰণৰ হয়, কিমান কেটেগৰীত ভাগ কৰা হৈছে। তো এইটো চাওঁ, প্ৰথমটো আছে এইটো, ছেকেণ্ডটো আছে এইটো, তৃতীয়টো আছে এইটো। এই তিনিটাৰ নাম কি আছে? প্ৰথমটো হ'ব আমাৰ পদ্ম বিভূষণ, ঠিক আছে, এইটো হ'ব আমাৰ পদ্ম বিভূষণ। তাৰপিছত আহিব আমাৰ পদ্মভূষণ, অ'কে, পদ্মভূষণ। আৰু লাষ্টটো আহিব আমাৰ পদ্মশ্ৰী, ঠিক আছে, পদ্মশ্ৰী। প্ৰথমটো হ'ব পদ্ম বিভূষণ, তাৰ নেক্সট হ'ব পদ্মভূষণ, আৰু লাষ্টত আহিব আমাৰ পদ্মশ্ৰী। এতিয়া আপোনালোকে ক'ব, মোক জনাব যে চবতছে ফাৰ্ষ্ট আমাৰ অনাৰাৰী এৱাৰ্ড কোনটো হয়, ঠিক আছে। এইটোতো আমাৰ ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ আমাৰ আহি যায়, ঠিক আছে। কিন্তু ফাৰ্ষ্ট আমাৰ যোনটো পৰে সেইটো আমাৰ কোনটো এৱাৰ্ডৰ, সেইটো নামটো আপোনালোকে মোক জনাব কমেণ্ট কৰি পেলাই যে ফাৰ্ষ্ট আমাৰ কোনটো আহিব, ঠিক আছে। এতিয়া আমি ইয়াৰ বিষয়ে চাওঁ। পদ্ম বিভূষণ এইটো কিহৰ কাৰণে দিয়া যায়? ফৰ এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইশ্ড ছাৰ্ভিচ। যদি বহুত ভাল আপুনি এক্সেপশ্যনেল কাম কৰিছে নহয়, তাৰে কাৰণে আপুনি কি পাব? পদ্ম বিভূষণ এৱাৰ্ড পাব, ঠিক আছে। তাৰপিছত আছে ভূষণ, পদ্মভূষণ। ভূষণটো কিহৰ কাৰণে হয়? ফৰ ডিষ্টিংগুইশ্ড ছাৰ্ভিচ অফ এ হাই অৰ্ডাৰ। যদি হাই অৰ্ডাৰত কিবা আপুনি মানে একেবাৰে বেলেগ কাম কৰিছে, ঠিক আছে, ডিষ্টিংগুইশ্ড কাম কৰিছে, তেনেহ'লে আপুনি কি পাব? পদ্মভূষণ পাব। এণ্ড পদ্মশ্ৰী ফৰ ডিষ্টিংগুইশ্ড ছাৰ্ভিচ, অ'কে। গতিকে সেনেকৈ আমাৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰীটো কেটেগৰাইজ কৰি পেলাই দিয়া যায়, যাক আমি কওঁ পদ্ম এৱাৰ্ড, ঠিক আছে। পদ্ম এৱাৰ্ডটো আমাৰ তিনিটা ভাগত হয়, আৰু কিহৰ কাৰণে দিয়া হয় এইবিলাক আপোনালোকক জনাই দিলোঁ। এতিয়া চাওঁ ইয়াতে কি কৈছে, আৰু কেইটামান মানে বস্তু জানি লওক, ঠিক আছে। অল পাৰ্চনছ উইদাউট ডিষ্টিংশ্যন অফ ৰেচ, অকুপেশ্যন, পজিশ্যন অৰ ছেক্স আৰ এলিজিবল ফৰ দিছ এৱাৰ্ডছ। গতিকে এৱাৰ্ডটোৰ কাৰণে একো চাব নালাগে যে এইটো কোনটো ৰেচৰ পৰা বিলং কৰে, কোনটো মানে জাতি পাতি, ঠিক আছে, তাৰ কি বিজনেছ হয়, তাৰ কি মানে পজিশ্যন আছে, সেইবিলাক একো নাচায় আমাৰ এৱাৰ্ডছবিলাকে, ঠিক আছে। যদি আমি পদ্ম এৱাৰ্ডছ দিম তেনেহ'লে আমি ইয়াতে একো নাচাওঁ, তাৰ ৰেচ, অকুপেশ্যন, পজিশ্যন, ছেক্স এইবিলাক একো নাচাওঁ। However, government servants, including those working with PSUs, except doctors and scientists, okay, they are not eligible for these awards. গতিকে ডক্টৰ আৰু চাইণ্টিষ্টক বাদ দি পেলাই, ঠিক আছে, they are not eligible. যদি কোনোবা গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ হয়, ঠিক আছে, তো সিহঁতে যদি চাকৰি কৰি আছে, অ'কে, দেন দে আৰ নট এলিজিবল ফৰ দিছ এৱাৰ্ডছ। তেতিয়া সিহঁতে এৱাৰ্ডছ নাপায়, বাট আফটাৰ ৰিটায়াৰমেণ্ট সিহঁতে পাব পাৰে যদি সিহঁতে কিবা ভাল কাম কৰিছে, অ'কে। কিন্তু ডক্টৰছবিলাক যি হয়, চাইণ্টিষ্টবিলাক হয়, সিহঁতে যদি কিবা ভাল কাম কৰিছে নহয়, কিবা ভাল এচিভমেণ্ট পাইছে,
ওকে ডিউৰিং দেয়াৰ ছাৰ্ভিচ তেনেহ'লে সিহঁতে কিন্তু এলিজিবল হয় বুজি পাইছেনে ডক্টৰ সাইণ্টিষ্টবিলাক এলিজিবল হয় ফৰ দিছ এৱাৰ্ড বাট আদাৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ আৰ নট এলিজিবল ঠিক আছে ফৰ দিছ এৱাৰ্ড দ্য এৱাৰ্ড ইজ টু ৰিকগনাইজ works of distinction and is given to distinguish and exceptional achievements of service in all fields of activities or discipline. An illustrative list of fields is as under. গতিকে এইটো বস্তু আমাৰ কোনটো ফিল্ডত দিয়া যায় ঠিক আছে কোনটো এচিভমেণ্টৰ কাৰণে দিয়া যায় সেই গোটেইখিনি এতিয়া আমি চাম অ'কে যেনেকৈ আমাৰ আৰ্টৰ কাৰণে দিয়া যায় যদি আৰ্টত আমাৰ মিউজিক পেইণ্টিং স্কাল্পচাৰ এইবিলাক থাকিব ঠিক আছে ছ'চিয়েল ৱাৰ্ক যদি কোনোবাই ভাল কাম কৰিছে ছ'চিয়েল সমাজৰ কাৰণে তেতিয়া সিহঁতে পাব পাব্লিক এফেয়াৰ্ছ যেনেকৈ ল পলিটিক্স পাব্লিক লাইফ যদি এইবিলাকৰ কাৰণে যদি কোনোবা কাম কৰিছে তেনেহ'লে সিহঁতেও পাব্লিক এফেয়াৰ্ছত মানে কি পাব এৱাৰ্ডটো পাব ঠিক আছে সেম ৱে আমাৰ সায়েন্স ইঞ্জিনিয়াৰিং টেকনলজিৰ ওপৰতো পাব সিহঁতে নেক্সট ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী ওকে ট্ৰেড ইণ্ডাষ্ট্ৰী বিজনেছৰ কাৰণে যদি কোনোবা সেনেকৈ কাম কৰিছে সিহঁতেও পাব ওকে নেক্সট মেডিচিনৰ যদি কোনোবা হোমিঅ'পেথি এলোপেথি এইবিলাক কাম কৰিছে তাতে যদি কিবা এক্সেপশ্যনেল কাম কৰিছে দেন দে উইল অলছ' গেট দ্য এৱাৰ্ড ওকে লিটাৰেচাৰ এণ্ড এডুকেশ্যন এডুকেশ্যনৰ ফিল্ডতো পোৱা যায় এইটো এৱাৰ্ড নেক্সট আছে চিভিল ছাৰ্ভিচ কোনোবাই যদি চিভিল ছাৰ্ভিচৰ কাম কৰিছে ওকে এমপ্লয় সিহঁতেও পাব ওকে যদি সিহঁতেও কিবা নিজৰ লাইফত এক্সেপশ্যনেল ৱৰ্ক কৰিছে নেক্সট স্পৰ্টছতো দিয়া যায় এণ্ড আদাৰ্ছ বাকী আদাৰ্ছত এইবিলাক আহি যাব এইবিলাক মই গোটেইখিনি দি দিছোঁ এইবিলাক বেছি বুজাব লগা নাই আপোনালোকে নিজেই চাব পাৰিব ঠিক আছে গতিকে সেইবিলাক হৈছে আমাৰ ফিল্ড যিহৰ কাৰণে পদ্ম এৱাৰ্ডছ দিয়া যায় ওকে award is normally not conferred posthumously মানে কি এইটো বস্তু আপোনালোকে মোক জনাব যে posthumously মানে বস্তুটো কি ওকে সো posthumously আমাৰ কি নহয় এৱাৰ্ডটো দিয়া নাযায় নৰ্মেলি ওকে কিন্তু কেতিয়াবা কি হয় হেনেকুৱা কণ্ডিশ্যন আহি যায় যে posthumously বস্তু দিয়া যায় বাট হোৱাট ইজ posthumously আপোনালোকে চাব একবাৰ বস্তুটো জনাব মোক however in highly deserving cases the government could consider giving an award posthumously কেতিয়াবা তথাপি দিয়া যায় গভৰ্ণমেণ্টৰ দ্বাৰা ওকে এইজন মানুহে posthumously এৱাৰ্ডটো পাই যায় ওকে হায়াৰ কেটেগৰী অফ পদ্ম এৱাৰ্ড কেন বি কনফাৰ্ড অনলি পাৰ্চন only where a period of at least 5 years has elapsed since conferment of the year earlier Padma Awards okay aramrit alab bostutu elapse hoisil however in highly deserving cases a relaxation can be made by Padma Awards committee gotike yare karone ki kora eta awardor karone committee গঠন কৰা হয় june ki koribo recipients er karone kun bilake mane ki koribo pare Padma Awards er karone mane fit hoy okay deserve kore hetu bostu kune decide koribo Padma Awards committee okay and the awards are presented by President of India already mo koisilu je etu award kune diye amar President of India diye okay usually in the month of March or April okay every year where the awardees are presented a signed certificate signed by President and medallion gotike tate awardees bila ki pabo eta certificate pabo ঠিক আছে য'ত মানে প্ৰেচিডেণ্টৰ চাইন থাকিব আৰু আমাৰ যিমান মেডালিয়ান যে থাকিব সিহঁতৰ সবৰে চাইন থাকিব ঠিক আছে the recipients are also given a small replica of medallion which they can wear during any ceremonial or state function okay সিহঁতে এটা as it is সিহঁতৰ replica মানে কি exact copy হেনেকৈ সিহঁতে এটা আৰু মেডালিয়ান এটা exact copy পাব ঠিক আছে এইটো সিহঁতে যিকোনো ceremony সিহঁতে এই বস্তুটো পিন্ধিব পাৰে if the award is so desired okay the names of the awardees are published in the Gazette of India on the day of presentation ceremony so awardees or names bila ki kora hoy amar publish kora hoy code Gazette of India nohoy আর কোন দিনা বস্তুটো করা হয় প্রেজেন্টেশন সেরেমনি দিনা বস্তুটো দেখাই দিয়া হয় the total number of awards to be given in a year আর যিমান awards দিব লগা হয় এটা বছৰত it should not be more than 120 already মই কৈছিলো যে এটো 120 কে বেছি দিব নোৱাৰে ঠিক আছে it can't exceed 120 okay the award doesn't amount to a title আর এটো যিকোনো এটা টাইটেলৰ কাৰণে amountৰ কাৰণে হিট নহয় award to and can't be used as a suffix or prefix to the award's name তাতে ইহঁতে একো নাম সামু চেঞ্জ নাহে যদি কোনো award পাইছে ইহঁতে suffix prefix এইবিলাক একো চেঞ্জেস নাহে ঠিক আছে গতিকে আমি এতিয়া চালো what is Padma Award in which field মানে Padma Awards দিয়া যায় ওকে এতিয়া আমি চাম who decides কোনে ডিসাইড কৰে যে কাক দিয়া হ'ব Padma Awards ঠিক আছে এতিয়া আমি তাৰে বিষয়ে চাম so all nominations received for Padma Awards are placed before the Padma Awards committee গতিকে যিমান নমিনেশন এতিয়া সাব ক্যান্ডিডেটস বিলাক কি করে নিজক নমিনেট করে ঠিক আছে যে that yes I am eligible for this award ঠিক আছে গতিকে সব নমিনেশন করা গোল ওকে ফর দা Padma Award কিন্তু এই নমিনেশন যাব বস্তুটো কারতে যাব Padma Awards কমিটির ওসরে যাব ওকে which is considered by prime minister every year এটু কোনে গঠন করে প্রাইম মিনিস্টারে করে ওকে কিন্তু অ্যাওয়ার্ড দিয়ে কোনে প্রেসিডেন্টে দিয়ে বাট
কমিটিটো গঠন কৰোঁতে কোনে হে কৰে প্ৰাইম মিনিষ্টাৰ ঠিক আছে Padma Award committee is headed by cabinet secretary includes home secretary secretary president and 4 to 6 eminent persons as members গতিকে আমাৰ কমিটিত কিমানজন মানুহ থাকিব এটা cabinet secretary থাকিব home secretary থাকিব ঠিক আছে তাৰ পিছত আমাৰ প্ৰেসিডেন্টৰ যে সেক্ৰেটাৰি থাকিব হেতু থাকিব 6টা বা 6টা মান হেনেকি আমাৰ ফেমাস পারসন থাকিব as the member okay now recommendation of the committee are submitted to prime minister তাৰে কাৰণে কমিটিৰ কাৰণে recommendation মানে কি সাজেশন যোনে দিছে হেতু সাবমিট কৰা যাব কা প্ৰাইম মিনিষ্টাৰক এণ্ড প্ৰেসিডেন্ট অফ ইণ্ডিয়া ফৰ দ্য এপ্ৰুভেল আৰু ইহঁতে এতিয়া এপ্ৰুভ কৰিব বুজি পাইছেনে গতিকে আপোনালোকে বুজি পাইছে কেনেকে মানে গঠন কৰা হয় আমাৰ পদ্মা এৱাৰ্ডছ কমিটি ওকে কোনে এপ্ৰুভ কৰিব কোনে গঠন কৰিব সব গুটেইখিনি বস্তু ইয়াতে মই এজ এ হোল বস্তুটো মই বুজাই দিলো ঠিক আছে নাও এতিয়া আমি চাম Padma Awards 2021 এতিয়া আমি ইয়াতে চাব আমাৰ পৰীক্ষাৰ কাৰণে ইয়াৰ আগতে মই যিমানখিনি বস্তু দিলো হিমানখিনি মাস জাস্ট আপোনালোকৰ নলেজৰ কাৰণে মই বস্তু দিছো বাট ইয়েস এতিয়া আমি চাম Padma Awards 2021 কোনে কোনে পাইছিল ঠিক আছে গতিকে আপোনালোকে আমাৰ ভিডিওটো চাই থাকিব আৰু যদি চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ইয়েস লাইক অৱশ্যই কৰিব এণ্ড যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ওকে 9 জানুৱাৰী 2021 So 2021 আমাৰ জানুৱাৰীত কি হৈছিল ৰামনাথ কোবিন্দ আপোনালোকে জানে আমাৰ প্ৰেসিডেন্ট জন কোনে আছে ৰামনাথ কোবিন্দ ইহঁতে কি কৰিছিল আমাৰ they he has approved the conferment of a total of 119 Padma Awards আৰু আমাৰ বস্তুটো কি কৰিছে এপ্ৰুভ কৰিছে কিমান জনৰ কাৰণে 119 জন মই অলৰেডি কৈছিলো এবাৰ আমাৰ কিমান জনে পাইছিল 119 জনে পাইছিল 7 জন তাৰে পৰা পদ্ম বিভূষণ পাইছিল 10 জন পদ্ম ভূষণ পাইছিল আৰু 102 জন পদ্মশ্ৰী এৱাৰ্ড পাইছিল ঠিক আছে গতিকে মুঠতে টোটাল কিমান হৈছে এৱাৰ্ড ইজ 119 ওকে ওকে নাও এতিয়া আমি চাম পদ্ম বিভূষণ 7 জনে যে পাইছে ঠিক আছে এই জন মানুহবিলাক কোনে হয় কোনটো ফিল্ডত পাইছে আৰু তেওঁ কোনটো ষ্টেট বা কান্ট্ৰিৰ পৰা বিলং কৰে হেতু বস্তু এতিয়া আমি চাম ঠিক আছে দিস টেবল ইজ very much important ওকে ইয়াৰে পৰা আপোনালোকৰ কোৱেশ্চনটো আহিব গতিকে এটো মই আপোনালোকক চেষ্টা কৰিম বস্তুটো মুখস্থ কৰাবৰ কাৰণে আৰু চাই চিন্তা কৰাবলৈ গুটেইখিনি বস্তু মই আলোচনা কৰিম ঠিক আছে সো এতিয়া চাব প্ৰথম নম্বৰ 1 টো আছে আমাৰ সিনজো এবে মানুহজন যে আছিল তেওঁ পাব্লিক এফেয়াৰৰ কাৰণে পাইছিল ওকে পাব্লিক এফেয়াৰ মানে তেওঁ পলিটিক্স ফিল্ডত তেওঁ আছিল Actually, he remained for a long time. তেওঁ বহুত সময়ৰ কাৰণে জাপানৰ প্ৰাইম মিনিষ্টাৰ হিচাপে আছিল সেই কাৰণে তেওঁ কি দিয়া গৈছে পাব্লিক এফেয়াৰ্ছৰ কাৰণে পদ্ম বিভূষণ এৱাৰ্ডটো দিয়া গৈছে ওকে এণ্ড হি বিলংছ টু which country that is Japan এই সিনজো নামটো দেখি পেলে লাগে না অলপ বেলেগ ধৰণৰ নাম আছে গতিকে অবভিয়াসলি তেওঁ জাপানৰ পৰা হ'ব নহয় যদি মানে অপচনছগুলা থাকিব তে আপুনি আৰামছে তাতে যদি জাপানটো চাই জাপানৰ টিক কৰিব তাৰ মানে মুঠতে কোৱেশ্চনটো কেনেকুৱা আহে সিনজো এবে পাইছিল বিভূষণটো তেওঁ পাব্লিক এফেয়াৰ কাৰণে পাইছিল তেওঁ কোনটো মানে কান্ট্ৰিৰ পৰা বিলং কৰে হেনেকুৱা ধৰণৰ প্ৰশ্ন দিব ঠিক আছে তে আপুনি তিনটা বস্তু জানিব লাগিব যে তেওঁৰ নামটো কি আছিল তেওঁ কিহৰ কাৰণে কোনটো ফিল্ডৰ কাৰণে পাইছিল আৰু কোনটো ষ্টেট বা কান্ট্ৰি তেওঁ বিলং কৰে তিনটাও বস্তু আপনি জানিব লাগিব ওকে গতিকে সিনজো এবে আমাৰ কি হ'ব জাপান ফ্ৰম ফৰ পাব্লিক এফেয়াৰ্স ঠিক আছে কাৰণ তেওঁ জাপানৰ প্ৰাইম মিনিষ্টাৰ থাকিছিল বহুত সময়ৰ কাৰণে ওকে সেই কাৰণে হি গট দা এৱাৰ্ড পদ্ম বিভূষণ ওকে নাও এতিয়া চাব এছপি বালা সুব্ৰমণিয়ম বা তেওঁ কিন্তু পোস্টহিমাস পাইছে এতিয়া পোস্টহিমাস মানে আপোনালোকে যেহেতু এতিয়ালৈকে মোক কমেন্ট কৰি পৰা নাই মই তথাপি কৈ দিও যে পোস্টহিমাস মানে কি একচুয়ালি মৃত্যুৰ পিছত যদি এৱাৰ্ডটো পায় নহয় এজন মানুহে যদি মৃত্যুৰ পিছত পায় তেনে হলে হিয়তক আমি কি বুলি কম পোস্টহিমাস বুলি কম কি বুলি কম পোস্টহিমাস তাৰ মানে মৃত্যুৰ পিছত পালে পোস্টহিমাস বুলি কোৱা হয় ওকে তো এছপি বালা সুব্ৰমণিয়মে কি পাইছিল পোস্টহিমাসলি এৱাৰ্ডটো পাইছিল বালা সুব্ৰমণিয়ম আপোনালোকে জানে মানুহজনে বহুত ধুনীয়া মানে সিঙ্গাৰ আছিল নহয় তেওঁ সলমান খানৰ কাৰণে বহুত গানবিলাক গাইছিল হেনেকে আপোনালোকে মনত ৰাখিব যে বালা সুব্ৰমণিয়ম ওকে ফেমাস সিঙ্গাৰ গতিকে আৰ্টত পৰি যাব ওকে ফিল্ডটো কি হ'ব আৰ্ট পৰিব আৰু কোন কৰ পৰা বিলং কৰে তামিলনাডু নাম চাই পেলাই লাগে নহয় মণিয়ম মানে কি তামিলনাডু হ'ব নহয় গতিকে এছপি বালা সুব্ৰমণিয়ম তামিলনাডু ওকে এতিয়া আমি নেক্সট চাওঁ ডক্টৰ বেলে মনাপ্পা হেজ নামটো অলপ বেলেগ ধৰণৰ হেজটো আমাৰ কিহৰ কাৰণে হ'ব মেডিচিন মানে তো এটা মেডিচিনৰ কাৰণে ফিল্ডটো পাইছিল ঠিক আছে আৰু তেওঁ কৰ পৰা বিলং কৰে কৰ্ণাটক কৰ পৰা বিলং কৰে কৰ্ণাটক ঠিক আছে মনাপ্পা হেজে কি বেলিটো কি কৰিছে নাটক কৰি পেলে মেডিচিনত পালে ওকে বস্তুটো আপোনালোকে নিজে অলপ এটা ট্ৰিক হিচাপে মই দিছো যে বেলি কি কৰিছে নাটক কৰিছে কৰ্ণাটক মানে কি নাটক কৰিছে ওকে এটা হেই দিছো মই ট্ৰিক দিছো যে বেলি কৰি পেলে নাটক কৰিছে আৰু
কিহৰ কাৰণে কৰিছে মেডিচিনৰ কাৰণে কৰিছে যে মোৰ পেট বিষাইছে গতিকে মেডিচিন লাগে গতিকে হেনেকে আপোনালোকে মানে বস্তুটো মুখস্থ কৰিব পাৰিব যে ডক্টৰ বেলি ফৰ মেডিচিন এণ্ড বিলংছ টু কৰ্ণাটক ওকে তাৰপিছত আছে নৰেন্দ্ৰ সিং কাপানীটো আমাৰ কিহৰ কাৰণে পাইছে সায়েন্স ইঞ্জিনিয়াৰিং কাৰণে পাইছে আৰু ক'ৰ পৰা বিলং কৰে USA তাৰ মানে আমেৰিকা গতিকে নৰেন্দ্ৰ সিং কাপানী যে হয় তেওঁ পোষ্টহিউমাছলি পাইছে ঠিক আছে তাৰ মানে মৃত্যুৰ পিছত পাইছে আৰু হেতু বস্তু আপনি কেনেকৈ মুখস্থ ৰাখিব সো নৰেন্দ্ৰ সিং কাপানী মানে কি কপি পেলে ঠিক আছে কপি পেলে ক'ৰ পৰা হয় আমেৰিকা সো আমেৰিকাত বহুত কপি ছিল তেওঁ হেনেকৈ মুখস্থ কৰিব যে কাপানী যে হয় বহুত কপি আমাৰ আমেৰিকাত আছিল আৰু গতিকে আমেৰিকাত তেওঁ থাকি পেলে কাপানী মানে কি কপি তেওঁ কি কৰিছে সায়েন্স ইঞ্জিনিয়াৰিং ক্লাছটো কৰিছে বুজি পাইছে হেনেকৈ আপোনালোকে যদি মুখস্থ কৰে আৰামছে থাকি যাব যে কাপানী যে হয় আমাৰ আমেৰিকাত বহুত মানে কপি আছে ঠাণ্ডাত আৰু সেই ঠাণ্ডাতে কপি তেওঁ সায়েন্স ইঞ্জিনিয়াৰিং ক্লাছটো কৰিছে ওকে গতিকে হেনেকৈ আমাৰ মনত থাকি যাব যে কাপানীটো ক'ৰ পৰা হয় আমেৰিকাৰ পৰা হয় আৰু কিহৰ কোনটো ফিল্ডৰ কাৰণে পাইছিল সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ঠিক আছে তো কাপানী কি হৈছে কপি পেলে আমেৰিকাত থাকি পেলে সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংটো পঢ়িছে হেনেকৈ মনত ৰাখিব পাৰিব হয়নে তাৰপিছত আছে আমাৰ মৌলানা ৱাহিদুদ্দিন খান যে হয় খান হয় গতিকে অলপ স্পিৰিচুৱেল টাইপ থাকিব হয়নে বস্তুটো জানে মানে এটা জাস্ট মই ট্ৰিক কৈছোঁ হা মৌলানা মানে কি অলপ বস্তুত লাগে নহয় মৌলানা মানে পুৰা বামুণ টাইপ মানে কি মৌলানা মানে নামটো যি মানে ধৰিব পাৰি যে ইয়েছ স্পিৰিচুৱেল টাইপ হ'ব নহয় গতিকে হেনেকৈ মনত ৰাখিব যে মৌলানা হ'ব গতিকে স্পিৰিচুৱেল হ'ব আৰু স্পিৰিচুৱেলিজমৰ কাৰণে পাইছে স্পিৰিচুৱেলিজম আমাৰ আদাৰ্ছত পৰিব ঠিক আছে এণ্ড তেওঁ ক'ৰ পৰা বিলং কৰে দিল্লী গতিকে মৌলানাটো আমাৰ ক'ত পূজা কৰিছিল হেনেকৈ মনত ৰাখিব যে দিল্লীত পূজা কৰিছিল ঠিক আছে গতিকে মৌলানা ফৰ স্পিৰিচুৱেলিজম ইন দিল্লী ঠিক আছে মৌলানা ৱাহিদুদ্দিন খান স্পিৰিচুৱেলিজম দিল্লী বিলং টু কি হ'ব দিল্লী ওকে তো মৌলানা আমাৰ পূজা কৰিছিল মানে কি আল্লাহটো সেই নাম সেই কৰিছিল ক'ত কৰিছিল দিল্লীত কৰিছিল হেনেকৈ মনত ৰাখিব তাৰপিছত আছে বি লালটো আমাৰ আৰ্কিঅলজিৰ কাৰণে হয় আৰু তেওঁ আকৌ ক'ত পৰা বিলং কৰে দিল্লীৰ পৰা ঠিক আছে গতিকে আমাৰ বি লালে কি কৰিছিল আৰ্কিঅলজি কাম কৰিছিল তাৰে কাৰণে তেওঁ এৱাৰ্ডটো পাইছিল ওকে তো বি লালটো কেনেকৈ মনত ৰাখিব লালটো কি কৰিছিল আমাৰ দিল্লীত যে আছে আমাৰ গতিকে হেনেকৈ মনত ৰাখিব যে সাপোজ আৰ্কিঅলজি মানে কি আগৰ যিমান মানে মনুমেণ্টছবিলাক আছে তাকে বাৰে চাই পেলে ডিস্কভাৰী কৰে নহয় যে ৰিচাৰ্চ কৰে যে এইটো কি বস্তু আছিল কেনেকৈ এইটো কি চেঞ্জেছ আহিছে নহয় সেইবিলাক আৰ্কিঅলজিত পৰি যায় গতিকে লালে কি কৰিছে লালে আৰ্কিঅলজি কৰিছে আৰু ক'ত কৰিছে দিল্লীত কৰিছে হেনেকৈ মনত ৰাখিব ঠিক আছে তাৰপিছত আহিছে আমাৰ সুদৰ্শন সাহুটো আমাৰ কিহৰ কাৰণে আছে আৰ্টৰ কাৰণে আছে ফ্ৰম উৰিষ্যা গতিকে সাহুটো মনত ৰাখিব যে সাহু ইয়াৰে আছে ইয়াতে উৰিষ্যা আছে ঠিক আছে এনেকৈ মনত ৰাখিব ইয়াতে আছে ইয়াতে আছে গতিকে সাহু মানে ক'ৰ পৰা বিলং কৰিব উৰিষ্যাৰ পৰা বিলং কৰিব আৰু কিহৰ কাৰণে আছে আৰ্টৰ কাৰণে গতিকে সুদৰ্শন সাহু দৰ্শনটো কি কৰিব আৰ্টৰ কাৰণে বহুত ধুনীয়াকৈ প্ৰেজেণ্ট কৰে হেনেকৈ চাব যে দৰ্শনটোৱে কি কৰিছে সুদৰ্শন সাহু তাৰমানে সুদৰ্শন সাহু এটি কি কৰিছে আৰ্টত ধুনীয়াকৈ মানে বস্তুটো প্ৰেজেণ্ট কৰিছে দৰ্শন মানে কি ধুনীয়াকৈ দৰ্শন দিছে আমাৰ আৰ্টত কলাত নহয় কলাত ধুনীয়াকৈ দৰ্শনটো দিছে আৰু যিহেতু আছে গতিকে উৰিষ্যা হ'ব গতিকে মই পইণ্টছটো বুজাবৰ চেষ্টা কৰিছোঁ যাতে আপোনালোকে ধুনীয়াকৈ এইটো বস্তু মুখস্থ কৰিব পাৰিব ওকে উইথ দ্য হেল্প অফ মানে নেম ফিল্ড এণ্ড ষ্টেট বা কাণ্ট্ৰি অলৰেডি মই দিলোঁ পদ্ম বিভূষণ এৱাৰ্ডটো টোটেল টেবল আৰু এৱাৰ্ডিজ কিমানটা আছিল 7জন আছিল ওকে নেক্সট এতিয়া চাব আমি সিহঁতৰ বিষয়ে চাই লওঁ অলপ চিনজো এবেটো কি আছিল চিনজো এবে পলিটিচিয়ান আছিল ঠিক আছে প্ৰাইম মিনিষ্টাৰ আছিল আমাৰ জাপানৰ কাৰণে এজ ৱেল এজ আমাৰ লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ প্ৰেচিডেণ্ট আছিল ঠিক আছে কেতিয়াৰ পৰা আছিল 2006ৰ পৰা 7লৈকে আগেইন 12ৰ পৰা 20লৈকে আছিল আৰু ইয়াতে তেওঁ কিহৰ কাৰণে পাইছিল বিকজ হি ইজ দ্য লংগেষ্ট ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ ইন জাপানিজ হিষ্ট্ৰী তো জাপানৰ হিষ্ট্ৰী হিচাপত সবতছে বেছি সময় কোনে প্ৰাইম মিনিষ্টাৰ থাকিলে চিনজো এবে আৰু সেইকাৰণে সেই মানুহজনে এৱাৰ্ডটো পালে ওকে পদ্ম বিভূষণ ওকে আৰু কোনটো ফিল্ডত পালে পাব্লিক এফেয়াৰ নেক্সট আছে আমাৰ শ্ৰীপতি পণ্ডিত দুল্লিয়ে বালা সুব্ৰমণিয়ম তেওঁৰ নামটো গোটেইখিনি চাই ল'ব তাতে আমি টেবলত SP বুলি পাইছিলোঁ কিন্তু তেওঁৰ মুঠ নামটো হ'ব এনেকৈ আপোনালোকে চাই ল'ব দেট ইজ শ্ৰীপতি পণ্ডিত দুল্লিয়ে বালা সুব্ৰমণিয়ম ওকে আৰু আমি অলৰেডি মই জানো এইটো বস্তু আমাৰ তেওঁ বহুত ধুনীয়া মিউজিচিয়ান হয় আৰু তেওঁ কি কৰিছিল আমাৰ
सलमान खाনৰ কাৰণে বহুত ধুনীয়া গানবিলাক গাইছিল গতিকে হেনেকে মনত থাকিব তেওঁ আৰ্টৰ কাৰণে হ'ব ঠিক আছে আৰু তেওঁ কি হয় ভেটেৰিয়ান মিউজিচিয়ান হয় বহুতখিনি আছে প্লেবেক সিঙ্গাৰ এইবিলাক আছে গতিকে তেওঁ গুটেই এইবিলাক কাম কৰিছিল ঠিক আছে এইবিলাক চাই ল'ব তাৰ পিছত আছে আমাৰ বেলি মুনাপ্পা হেজ ইতে বেলিটো মই কি কৈছিলো বেলি ডান্স কৰিছিল নহয় বেলি ডান্স কৰিছিল নাটক কৰিছিল গতিকে নাটক হ'ব হনে আৰু নাটক কৰি পেলে কিহৰ কাৰণে মেডিচিনৰ কাৰণে তো একচুয়ালি বেলিটো আমাৰ কি হয় কাৰ্ডিওলজিষ্ট হয় হাৰ্টৰ ঠিক আছে professor educator and author he is the former vice chancellor of Manipal University নামটো শুনছে আপোনালোকে অলৰেডি co-chairman of TAG VHS diabetes research center Chennai and the chairman of Bharatiya Vidya Bhavan Bangalore okay so মানে ইমানখিনি বস্তু জানি লওক যে তেওঁ কি হয় কি কাম কৰিছে বাট ইমানখিনি জাস্ট মনত ৰাখিলে হ'ব যে বেলি কি কৰিছিল কৰ্ণাটকৰ পৰা হয় ওকে আৰু মেডিচিনৰ কাৰণে তেওঁ পাইছিল ওকে তো বেলি কি কৰিছে নাটক কৰিছিল কিহৰ কাৰণে মেডিচিনৰ কাৰণে কৈছে যে ইয়েস মোৰ পেট বিষাই আছে গতিকে মোক মেডিচিন লাগে গতিকে এনেকে যদি মনত ৰাখে তেনে আপুনি ধুনিয়াকৈ মনত ৰাখিব পাৰিব যে বেলি ফৰ কৰ্ণাটক আৰু কিহৰ কাৰণে পাইছিল মেডিচিনৰ কাৰণে বেলিটো মানে পেট বিষৰ নাটক কৰিছে আৰু পেট বিষৰ নাটক কৰিছে গতিকে মেডিচিনটো খালে ওকে হেনেকে তো আপোনালোকে মনত ৰাখিব পাৰিব নেক্সট আছে নৰেন্দ্ৰ সিং কাপানীটো কপি পেলে কৰিছে মই মাত্ৰ অলপ আপোনালোকক হিন্ট দিছিলো সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কাৰণে হৈছে তেওঁ পাইছিল ফিল্ডটো ওকে আৰু ইণ্ডিয়ান আমেৰিকান ফিজিচিষ্ট হয় বেষ্ট নন ফৰ হিজ ওয়ার্ক অন ফাইবার অপটিক্স ওকে ফাইবার অপটিক্স তো ফাদার বুলি কোৱা হয় ঠিক আছে নৰেন্দ্ৰ সিং কাপানী কি বুলি কোৱা হয় ফাদার অফ ফাইবার অপটিক্স বুলি জনা হয় ওকে ক্রেডিট উইথ কয়নিং অফ দ্য টার্ম ফাইবার অপটিক্স টার্মটো কোনে দিছিল আমাৰ কাপানীয়ে দিছিল and is also considered as the father of fiber optics okay now he is also called the father of fiber optics ঠিক আছে গতিকে তেওঁ কাপানীটো আমাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ফিল্ডত পাইছিল ঠিক আছে তো কপানীটো মই কি কৈছিলো হিন্টটো কি দিছিলো আপোনাৰ ট্ৰিকটো কি দিছিলো যে কপানীটোৱে কি কৰিছে কপি পেলে আমাৰ আমেৰিকাত থাকিছিল নহয় আমেৰিকাত কপি ইঞ্জিনিয়াৰিংটো পঢ়িছে ওকে হেনেকে এইটো ট্ৰিক দি আপুনি মনত ৰাখিব পাৰিব যে কপানীটো বিলং কৰে আমেৰিকা আৰু কোনটো ফিল্ডত পাইছে সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ওকে সো কপানী কপি পেলে সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং পঢ়িলে ক'ত পঢ়িলে আমেৰিকাত ওকে গতিকে হেনেকে মনত ৰাখিব ঠিক আছে নেক্সট আছে আমাৰ মৌলানা ওয়াহিদুদ্দিন খান মৌলানা নামটো স্পিৰিচুৱেলিজম মানে চাইলেই গম পোৱা যায় হয়নে দেখিলেও লাগে স্পিৰিচুৱেলিজমৰ কাৰণে আছে ওকে ইসলামিক স্কলাৰ হয় আৰু পিস এক্টিভিষ্ট হয় ঠিক আছে আৰু স্পিৰিচুৱেলিজম তেওঁ ক'ত কৰিলে ক'ত মানে সেই পূজা পাঠ কৰিলে গতিকে তেওঁ ক'ত কৰিলে দিল্লীত কৰিলে অলৰেডি মই কৈছো that he belong to Delhi ওকে আৰু কিহৰ কাৰণে পাইলে মৌলানা স্পিৰিচুৱেলিজম ওকে এইখিনি জানি থওক তাৰপিছত আছে ব্ৰজবাসী লাল বিবি লাল যে মই কৈছিলো নামটো কি নাম আছে তেওঁৰ নামটো ব্ৰজবাসী লাল ঠিক আছে আৰু কিহৰ কাৰণে পাইছিল আৰ্কিওলজি ওকে অলৰেডি মই কৈছিলো আৰ্কিওলজি আমাৰ যিমান পুৰণা মনুমেন্টছ বা কিবা কিবি বস্তুবিলাক আছে সেইবিলাকক যোনে ৰিসাৰ্চ কৰি থাকে তাক কি বুলি কোৱা হয় আৰ্কিওলজি বুলি কোৱা হয় ঠিক আছে গতিকে আৰ্কিওলজি তেওঁ ফিল্ডত পাইছিল আৰু তেওঁ ক'ৰ পৰা বিলং কৰে সো অবভিয়াসলি দিল্লী মই অলৰেডি কৈছিলো যে লালটোৱে কি কৰিছে আমাৰ আৰ্কিওলজিটো পঢ়িছে ক'ত পঢ়িছে আমাৰ দিল্লীত পঢ়িছে ঠিক আছে এনেকে মনত ৰাখিব যে আৰ্কিওলজি তেওঁ পঢ়াটো চাই ল'ব ঠিক আছে যে তেওঁ আৰ্কিওলজি পঢ়িছিল একচুৱেলি তেওঁ কামটো কৰিছে আৰ্কিওলজি কিন্তু আপোনালোকে মনত ৰাখিব যে লালটোৱে কি কৰিছে ৰঙাটোৱে কি কৰিছে আৰ্কিওলজি পঢ়িছে ক'ত পঢ়িছে দিল্লীত পঢ়িছে ঠিক আছে এনেকে মনত ৰাখিলে থাকি যাব যে লাল ফৰ আৰ্কিওলজি আৰু ক'ত বিলং কৰে দিল্লী ঠিক আছে সো এইবিলাক হৈছে তেওঁৰ হিষ্ট্ৰী তাৰ সেইবিলাক চাই ল'ব তাৰ পিছত আছে এইবিলাক ইমান জানিব লগা নাই তথাপিও মই দি দিছো ইন ডিটেইলছ নেক্সট আছে শ্ৰী সুদৰ্শন সাহু মানে তেওঁ ক'ৰ পৰা বিলং কৰিব ওড়িশা ওকে তো সাহু আছে থাকিলে কি হ'ব ওড়িশা হ'ব আৰু কিহৰ কাৰণে পাইছিল আৰ্টৰ কাৰণে পাইছিল ঠিক আছে তেওঁ ধুনিয়া ডেভেলপ সুদৰ্শন ক্ৰাফটছ মিউজিয়াম ওকে মিউজিয়ামটো ধুনিয়াকৈ ডেভেলপ কৰিছিল পুৰি ইন 1977 ওকে আৰু সেই কাৰণে তেওঁ নেশ্যনেল এৱাৰ্ডো পাইছিল ওকে অফ ষ্টোন কাৰ্ভিং ইন 1981 এই ষ্টোন কাৰ্ভিংটো তেওঁ কৰিছিল তাৰ কাৰণে 1981 তেওঁ নেশ্যনেল এৱাৰ্ডো পাইছিল ওকে আৰু সেই কাৰণে তেওঁ আমাৰ পদ্ম বিভূষণ এৱাৰ্ডটো পোৱা গৈছে ফৰ আৰ্ট ওকে সাহুটো হ'ব আমাৰ কি ওড়িশাৰ কাৰণে এণ্ড কিহৰ কাৰণে হৈছে আমাৰ আৰ্টৰ কাৰণে হৈছে ঠিক আছে এইটো বস্তু মনত ৰাখিব পাৰিব সুদৰ্শনটো কি ধুনিয়াকৈ দৰ্শন দিছে কিহৰ কাৰণে আৰ্টৰ কলাটো ধুনিয়াকৈ কি কৰিছে দৰ্শনটো দিছে হেনেকে তেওঁ আপোনালোকে মনত ৰাখিব পাৰিব ঠিক আছে নেক্সট এতিয়া চাব মই গোটেইখিনি দেখুৱাই দিলো পদ্ম বিভূষণটো আমাৰ 7 জন কোনটো ফিল্ডৰ কাৰণে হয় কোনটো কান্ট্ৰিৰ পৰা হয় কোনটো ষ্টেটৰ পৰা হয় গোটেইখিনি দি দিলো এতিয়া আহক আমাৰ পদ্মভূষণ
কিমানজনে পাইছে 10জন পাইছে এতিয়া আপোনালোকে পদ্মবিভূষণটো চাগে আপোনালোকৰ ধুনীয়াকৈ মুখস্থ হৈ গৈছে এতিয়া আমি চাম পদ্মভূষণ কিমানজনে পাইছে 10জন সিহঁতৰ নামবিলাক দিয়া আছে ঠিক আছে এতিয়া প্ৰথমটো আমাৰ কোনে আছে কৃষ্ণ নায়াৰ শান্তা কুমাৰী চিত্ৰা ওকে তেওঁ কিহৰ কাৰণে পাইছিল আৰ্টৰ কাৰণে পাইছিল ঠিক আছে তেওঁ আৰ্টৰ কাৰণে পাইছিল শান্তা কুমাৰী আৰু তেওঁ ক'ৰ পৰা বিলং কৰে কেৰেলা ওকে কেৰেলাৰ পৰা তেওঁ বিলং কৰে তো ইয়াতে চাব নায়াৰ এই নায়াৰ নামটো শুনিবলৈ লাগে নহয় যে অলপ বেলেগ অলপ সাউথৰ টাইপ নামটো আছে নহয় গতিকে সেনেকৈ মনত ৰাখিব এইটো কৃষ্ণ কে আছে কে ফৰ কেৰেলা কে ফৰ কৃষ্ণ ওকে গতিকে সেনেকৈ মনত ৰাখিব যে কৃষ্ণ নায়াৰ শান্তা কুমাৰী চিত্ৰা যে হয় কেৰ পৰা আমাৰ ক'ৰ পৰা হ'ব কেৰেলাৰ পৰা হ'ব আৰু কিহৰ কাৰণে হ'ব আৰ্টৰ কাৰণে হ'ব ঠিক আছে গতিকে কৃষ্ণ নায়াৰ শান্তা কুমাৰী চিত্ৰা যে হয় তে ধুনীয়াকৈ আমাৰ কি কৰিছিল কলা যে হয় আৰ্ট মানে কি কলা গতিকে আমাৰ শান্তা বুলি আছে নহয় তাৰমানে তেওঁ শান্ত কৰি কি কৰিছিল বহুত ধুনীয়াকৈ পিচফুলি ওকে শান্ত কৰি পেলাই তেওঁ কলাটো ধুনীয়াকৈ দেখুৱাইছিল সেনেকৈ আপোনালোকে মনত ৰাখিব যে কৃষ্ণাই কে হয় গতিকে কেৰেলাৰ পৰা বিলং কৰিব আকৌ শান্তা তাৰমানে কি শান্ত কৰি পেলাই তেওঁ আৰ্ট মানে কলাবিলাক দেখুৱাইছিল সেনেকৈ তেওঁ আৰ্টৰ ফিল্ডত কি কৰিছে আমাৰ পদ্মভূষণ এৱাৰ্ডটো পাইছে ওকে গতিকে মুখস্থ থাকিব কৃষ্ণ মানে কেৰেলা আৰু শান্তা মানে কি হ'ব শান্ত কৰি পেলাই আৰ্ট দেখুৱাইছিল ওকে কলাটো দেখুৱাইছিল সেনেকৈ হৈ যাব আৰ্ট ফিল্ডৰ হ'ব আৰু ষ্টেটটো কি হ'ব কেৰেলা হ'ব নেক্সট আছে আমাৰ তৰুণ গগৈ জানে আপোনালোকে যে তৰুণ গগৈ আমাৰ বহুত ধুনীয়াকৈ আমাৰ অসমৰ বহুত সময়ৰ কাৰণে চিফ মিনিষ্টাৰ আছিল আৰু সেইকাৰণে তেওঁক আমাৰ কি পাব্লিক এফেয়াৰৰ কাৰণে দিয়া গৈছে আৰু তেওঁ অসমৰ পৰা বিলং কৰে ওকে তেওঁ কোনো মৃত্যুৰ পিছত পাইছে গতিকে আমাৰ পোষ্টহিমাছ হ'ব মৃত্যুৰ পিছত তেওঁ পাইছিল আমাৰ এৱাৰ্ড সেইকাৰণে পোষ্টহিমাছ বুলি আছে ওকে শব্দটো গতিকে গম পাইছে পোষ্টহিমাছ মানে কি বস্তু ওকে নেক্সট আছে আমাৰ চন্দ্ৰশেখৰ কম্বাৰাটো আমাৰ লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ কাৰণে পাইছিল আৰু তেওঁ ক'ৰ পৰা বিলং কৰে কৰ্ণাটক ঠিক আছে গতিকে আপোনালোকে এনেকৈ মনত ৰাখিব এইটো বস্তু চন্দ্ৰশেখৰ কম্বাৰাটোৱে কি কৰিছিল আমাৰ কম্বাৰা হয় গতিকে কৰ্ণাটক হ'ব ঠিক আছে বস্তুটো মনত কিহৰ কাৰণে ৰাখিব কেনেকৈ ৰাখিব যে তেওঁ লিটাৰেচাৰত পাইছিল যে লিটাৰেচাৰ এডুকেশ্যনত গতিকে চন্দ্ৰশেখৰ কম্বাৰা ওকে চন্দ্ৰশেখৰে কি কৰিছে শেখৰে কি কৰিছে বহুত পঢ়িছে এনেকৈ মনত ৰাখিব শেখৰে কি কৰিছে বহুত পঢ়িছে সেনেকৈ কৰি ক'ত পঢ়িছিল কৰ্ণাটকত পঢ়িছিল এনেকৈ নাটক কৰি পেলাই পঢ়িছে সেনেকৈ মনত ৰাখিব যে চন্দ্ৰশেখৰে কি কৰিছে বহুত পঢ়িছিল আৰু ক'ত পঢ়িছিল নাটক কৰি কৰ্ণাটকত পঢ়িলে ওকে বা এনেকৈ ক'ব পাৰে যে কি চন্দ্ৰশেখৰে কি কৰিছে বহুত পঢ়িবৰ কাৰণে নাটক কৰিছে ওকে সেনেকৈ মনত থাকি যাব হয়নে এইটো ধুনীয়া ট্ৰিক হ'ব যে শেখৰে কি কৰিছে আমাৰ পঢ়িবৰ কাৰণে ওকে এডুকেশ্যন পঢ়িবৰ কাৰণে বহুত নাটক কৰিছে ওকে সেনেকৈ মনত থাকিবনে নাথাকে যে শেখৰে কি কৰিছে পঢ়িবৰ কাৰণে বহুত নাটক কৰিছে গতিকে থাকি যাব মনত যে এডুকেশ্যনৰ কাৰণে পাইছে আৰু ক'ৰ পৰা বিলং কৰে কৰ্ণাটকৰ পৰা বিলং কৰে ওকে থাকি গ'ল মনত শেখৰে আমাৰ পঢ়িবৰ কাৰণে বহুত নাটক কৰিছে হৈ গ'ল এই লাইনেদি ধুনীয়াকৈ হৈ যাব আমাৰ যে চন্দ্ৰশেখৰে এডুকেশ্যন এণ্ড লিটাৰেচাৰ কাৰণে পাইছে ক'ৰ পৰা বিলং কৰে কৰ্ণাটক ঠিক আছে এতিয়া আছে আমাৰ সুমিত্ৰা মহাজনে কিহৰ কাৰণে পাইছে পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছে ওকে গতিকে সুমিত্ৰা মহাজন নামটো আপোনালোকে জানে তেওঁ কি আছিল আমাৰ ফৰ্মাৰ স্পীকাৰ অফ লোকসভা আছিল গতিকে সেইকাৰণে পাব্লিক এফেয়াৰ্ছত তেওঁ পঢ়ি গৈছে ঠিক আছে কি বুলি কয় পাব্লিক এফেয়াৰ আমাৰ কিহৰ কাৰণে পোৱা যায় পলিটিক্স লিগেল এক্টিভিটিজ হয়নে গতিকে তেওঁ আমাৰ কি আছিল লোকসভাৰ স্পীকাৰ আছিল গতিকে সেনেকৈ তেওঁ পাব্লিক এফেয়াৰত পাই গৈছে এইটো এৱাৰ্ড ওকে পদ্মভূষণ এৱাৰ্ডটো পাইছে সুমিত্ৰা মহাজন আৰু তেওঁ ক'ৰ পৰা বিলং কৰে মধ্যপ্ৰদেশ ওকে মধ্যপ্ৰদেশ মহাজন মধ্যপ্ৰদেশ ওকে সেনেকৈ মনত ৰাখিব সুমিত্ৰা মহাজন ইয়াতে আছে যে টু মধ্যপ্ৰদেশ টু মহাজন ওকে আৰু কিহৰ কাৰণে পাইছে পাব্লিক এফেয়াৰ এইটো মনত থাকিবই কাৰণ শ্বি ৱাজ দ্য ফৰ্মাৰ স্পীকাৰ অফ লোকসভা গতিকে পাব্লিক এফেয়াৰ্ছ আৰামছে মনত থাকিব নহয় নেক্সট আছে আমাৰ নৃপেন্দ্ৰ মিশ্ৰা আমাৰ চিভিল ছাৰ্ভিচৰ কাৰণে পাইছে আৰু তেওঁ ক'ৰ পৰা বিলং কৰে উত্তৰ প্ৰদেশ ওকে গতিকে আমাৰ মিশ্ৰা যে হয় নামটো শুনি পেলাই লাগিছে যে তেওঁ ক'ৰ পৰা হ'ব উত্তৰ প্ৰদেশৰ পৰা হ'ব হয়নে গতিকে নৃপেন্দ্ৰ মিশ্ৰা আৰু তেওঁ কিহৰ কাৰণে পাইছিল চিভিল ছাৰ্ভিচ তেওঁ চিভিল ছাৰ্ভিচ মানে এমপ্লয় হয় গতিকে সেনেকৈ তেওঁ চিভিল ছাৰ্ভিচৰ কাৰণে পালে আৰু তেওঁ কি হয় উত্তৰ প্ৰদেশৰ পৰা হয় গতিকে মিশ্ৰাটো চাই পেলাই ক'ব পাৰে যে উত্তৰ প্ৰদেশ হ'ব নামটো ঠিক আছে জাগাটো আৰু কিহৰ কাৰণে পালে চিভিল ছাৰ্ভিচৰ কাৰণে পালে গতিকে এনেকৈ মনত ৰাখিব যে মিশ্ৰাটোৱে কি কৰিছিল চিভিল ছাৰ্ভিচত কাম কৰিছিল ক'ত কাম কৰিছিল উত্তৰ প্ৰদেশত কাম কৰিছিল সেনেকৈ থাকিবনে মনত
যে মিশ্ৰাটোৱে কি কৰিছিল ইউপিত উত্তৰ প্ৰদেশত কি কৰিছিল সিভিল সাৰ্ভিসৰ কামটো কৰিছিল ওকে এনেকৈ মনত থাকি যাব যে মিশ্ৰাটো সিভিল সাৰ্ভিসৰ কাৰণে পালে আৰু তেওঁ ক'ৰ পৰা বিলং কৰে উত্তৰ প্ৰদেশ ঠিক আছে নেক্সট আছে ৰামবিলাস পাছৱান ৰামবিলাস পাছৱানটো পষ্টহিউমাছলি পাইছে তাৰ মানে মৃত্যুৰ পিছত পাইছে ওকে তো ৰামবিলাস পাছৱানটো কি হ'ব মৃত্যুৰ পিছত হ'ব আৰু কিহৰ কাৰণে পাইছিল পাব্লিক এফেয়াৰ্ছ আৰু তেওঁ ক'ৰ পৰা বিলং কৰে বিহাৰ ওকে সো পাছৱান ৰামবিলাস পাছৱান গতিকে কেনেকৈ মনত ৰাখিব এইটো বস্তু তেওঁ মানে পাব্লিক এফেয়াৰ্ছত কাম কৰিলে ওকে পাব্লিক এফেয়াৰ্ছৰ কাৰণে তেওঁ পালে গতিকে ৰামবিলাস পাছৱানটো নামটো আপোনালোকে শুনিছেনে নাইবা তথাপি মই কৈ দিওঁ ৰামবিলাস পাছৱানটো কি হ'ব আমাৰ বিহাৰৰ পৰা হয় তেওঁ এমপি হয় বিহাৰৰ পৰা ঠিক আছে গতিকে তেওঁ এৱাৰ্ডটো পাইছে পষ্টহিউমাছলি মানে মৃত্যুৰ পিছত পাইছে তো ৰামবিলাস পাছৱানটো হ'ব পাব্লিক এফেয়াৰৰ কাৰণে পাইছে যিহেতু তেওঁ আমাৰ কি হয় বিহাৰৰ পৰা এমপি হয় দ্যাট মিন্স হোৱাট পাব্লিক এফেয়াৰৰ কাৰণেই পাব হয়নে পাব্লিক এফেয়াৰটো আমাৰ কি হয় পলিটিক্সৰ কাৰণে হয় তো হি ৱাজ দ্য এমপি অফ বিহাৰ ফ্ৰম বিহাৰ ঠিক আছে তো সেইকাৰণে তেওঁ পষ্টহিউমাছলি পাইছে পাব্লিক এফেয়াৰ্ছৰ কাৰণে পাইছে বিহাৰৰ পৰা পাইছে যিহেতু হি ৱাজ দ্য এমপি অফ বিহাৰ ঠিক আছে মেম্বাৰ অফ পাৰ্লিমেণ্ট বিহাৰৰ পৰা হয় গতিকে তেওঁ বিহাৰৰ পৰা হ'ব ঠিক আছে সেনেকৈ মনত ৰাখি লওক যে পাছৱানটো কি হয় ৰামবিলাস পাছৱানটো আমাৰ কি হয় বিহাৰৰ পৰা এমপি হয় গতিকে পাব্লিক এফেয়াৰৰ কাৰণে পাব এৱাৰ্ডটো আৰু তেওঁ ক'ৰ পৰা বিলং কৰে বিহাৰ ওকে সেনেকৈ মনত থাকি যাবনে ৰামবিলাস পাছৱানটো বিহাৰৰ পৰা এমপি হয় গতিকে পাব্লিক এফেয়াৰ্ছত পাব বস্তুটো ফিল্ডটো আৰু জাগাটো কি হ'ব বিহাৰ হ'ব ঠিক আছে তাৰ নেক্সট আছে কি কেশুভাই পটেল সেম পষ্টহিউমাছলি পাইছে এৱাৰ্ডটো কিহৰ কাৰণে পাইছে পাব্লিক এফেয়াৰৰ কাৰণে পাইছে আৰু ক'ৰ পৰা হয় তেওঁ গুজৰাটৰ পৰা হয় ক'ৰ পৰা হয় গুজৰাট ঠিক আছে তো কেশুভাই পটেল আপোনালোকে জানে তেওঁ কি হয় গুজৰাটৰ চিফ মিনিষ্টাৰ থাকিছে ঠিক আছে 95ত ওকে আকৌ 98ৰ পৰা 2001লৈকে থাকিছিল গতিকে কেশুভাই পটেলটো আমাৰ কি হ'ব গুজৰাটৰ CM আছিল চিফ মিনিষ্টাৰ আছিল গতিকে তেওঁ ক'ৰ পৰা বিলং কৰিব গুজৰাটৰ পৰা হ'ব হয়নে নহয় যিহেতু তেওঁ গুজৰাটৰ আগৰ ফৰ্মাৰ চিফ মিনিষ্টাৰ আছিল ফৰ্মাৰ চিফ মিনিষ্টাৰ থাকিলে গুজৰাটৰ তেনেহ'লে তেওঁ কি হ'ব গুজৰাটৰ পৰা বিলং কৰিব আৰু যেহেতু তেওঁ কি আছিল আমাৰ চিফ মিনিষ্টাৰ আছিল গুজৰাটৰ গতিকে পাব্লিক এফেয়াৰ্ছ থাকিব ঠিক আছে গতিকে ইয়াতে মনত কৰিব লগা নাই কেশুভাই পটেল আপোনালোকে চবেই জানে যে গুজৰাটৰ তেওঁ কি আছিল CM আছিল সেইকাৰণে তেওঁৰ ফিল্ডটো কি হ'ব পাব্লিক এফেয়াৰ্ছ হ'ব আৰু জাগাটো কি হ'ব গুজৰাট হ'ব ওকে এইখিনি মনত ৰাখিব যদি নাজানে তে এইখিনি মনত ৰাখিব যে কেশুভাই পটেলটো আমাৰ গুজৰাটৰ কি হয় CM হয় এইখিনি মনত ৰাখিলে এনেই গোটেইখিনি থাকি যাব যে তেওঁ পাব্লিক এফেয়াৰ্ছত পাইছিল CM থাকিলে মানে কি পলিটিক্স আৰু পলিটিক্স থাকিলে পাব্লিক এফেয়াৰ হ'ব হয়নে নহয় আৰু যেহেতু গুজৰাটৰ আছিল CM গতিকে জাগাটো কি হ'ব গুজৰাট হ'ব হয়নে নেক্সট আছে কি আছে আমাৰ কালবে সাদিকটো আমাৰ পষ্টহিউমাছলি পাইছে মৃত্যুৰ পিছত পাইছে ঠিক আছে আৰু কিহৰ কাৰণে পাইছে স্পিৰিচুৱেলিজমৰ কাৰণে পাইছে সাদিক নামটো শুনিবই লাগিছে নহয় যে স্পিৰিচুৱেলিজমৰ কাৰণে হ'ব হয়নে কালবে সাদিক যে হয় আমাৰ পষ্টহিউমাছলি পাই সাদিক আমাৰ নামটো শুনিব লাগে যে ইয়েছ স্পিৰিচুৱেল হ'ব গতিকে স্পিৰিচুৱেলিজম মনত ৰাখিব আৰু তেওঁ ক'ৰ পৰা বিলং কৰে ইউপি উত্তৰ প্ৰদেশ নহয় গতিকে এনেকৈ মনত ৰাখিব যে সাদিকে ক'ত মানে পূজা পাঠ কৰিছিল উত্তৰ প্ৰদেশত কৰিছিল ঠিক আছে ক'ত কৰিছিল উত্তৰ প্ৰদেশত মানে নাম এই আল্লাহ তাআলাৰ নাম লৈছিল ঠিক আছে আল্লাহ ভগৱানৰ মানে আল্লাহটোৰ নাম লৈছিল কেনেকৈ ক'ত লৈছিল উত্তৰ প্ৰদেশৰ পৰা লৈছিল ওকে সেনেকৈ মনত ৰাখিব যে সাদিকে কি কৰিছিল স্পিৰিচুৱেলিজমৰ কামটো কৰিছে মানে এই নামবিলাক লৈছিল আল্লাহৰ নাম লৈছিল আৰু ক'ত লৈছিল উত্তৰ প্ৰদেশত নাম লৈছিল গতিকে সেনেকৈ মনত থাকি যাব যে সাদিকটো কি হ'ব স্পিৰিচুৱেলিজম হ'ব আৰু উত্তৰ প্ৰদেশ হ'ব জাগাটো ওকে ইয়াতে মই জাষ্ট এইবিলাক একো তাতে কি বুলি কয় ৰিয়েল বস্তু মই কোৱা নাই হা কেইটামান পইণ্টছ ৰিয়েল কৈছোঁ কিন্তু বহুত কেইটামান পইণ্টছ মই আপোনালোকক এনেই কি মানে যোগ কৰি পেলাই কৈছোঁ যাতে আপোনালোকে বস্তুটো মনত থাকি যাব সেনেকৈ মই যোগ কৰি পেলাই কৈ আছোঁ এইটো ট্ৰিক হিচাপে কৈ আছোঁ যে সাদিকে কি কৰিছে স্পিৰিচুৱেলিজম কৰিছে ক'ত কৰিছে উত্তৰ প্ৰদেশত কৰিছে হা কিন্তু বস্তুটো এনেকুৱা নহয় মই নিজৰ ফালৰ পৰা এইটো ট্ৰিক হিচাপে আপোনালোকক মানে মুখস্থ কৰাবৰ কাৰণে চেষ্টা কৰি আছোঁ সেইকাৰণে আপোনালোকে জাষ্ট পজিটিভলি ল'ব যে সাদিকটো কি হয় স্পিৰিচুৱেলিজম হয় উত্তৰ প্ৰদেশৰ পৰা হয় ঠিক আছে গতিকে এইখিনি মনত থাকি যাব তাৰপিছত আছে আমাৰ ৰজনীকান্ত দেৱদাস শ্ৰফটো হ'ব কিহৰ কাৰণে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী বিজনেছৰ কাৰণে আছে মহাৰাষ্ট্ৰ ওকে গতিকে ৰজনীকান্ত নামটো শুনি পেলাই লাগে যে তেওঁ চাউথৰ হ'ব নহয় আমাৰ যেনেকৈ সুপাৰ হিৰো আছে সুপাৰষ্টাৰ ৰজনীকান্ত কিন্তু ইয়াতে আমাৰ কি আছে তেওঁ মহাৰাষ্ট্ৰৰ পৰা আছে গতিকে এনেকৈ মনত ৰাখিব যে ৰজনীকান্ত দেৱদাস শ্ৰফটো কি হয় বিজনেছৰ কাৰণে আছে শ্ৰফ ঠিক আছে
শ্ৰফটো কি কৰিছে বিজনেছ কৰিছে ক'ত কৰিছে মহাৰাষ্ট্ৰত কৰিছে সেনেকৈ মনত ৰাখিব যে শ্ৰফজনে কি কৰিছে বিজনেছ কৰিছে মহাৰাষ্ট্ৰত ওকে মহাৰাষ্ট্ৰত বিজনেছ কৰিছে সেইকাৰণে শ্ৰফে কি পাইছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি ফিল্ডত পাইছে পদ্মভূষণ এৱাৰ্ড আৰু ক'ৰ পৰা বিলং কৰে মহাৰাষ্ট্ৰ ওকে মনত থাকি যাবনে শ্ৰফটো এনেই আমাৰ ফিল্মৰ যে হিৰোবিলাক আছে শ্ৰফ তেওঁ মহাৰাষ্ট্ৰৰ পৰা সেনেকৈ আহি যায় গতিকে সেনেকৈ মনত থাকি যাব মহাৰাষ্ট্ৰ হ'ব আৰু কিহৰ কাৰণে ফিল্মৰ কাৰণে নহয় এইটো হ'ব আমাৰ কি ট্ৰেড ইণ্ডাষ্ট্ৰি তাৰ মানে বিজনেছৰ কাৰণে নেক্সট আছে আমাৰ তৰলোচন সিংটো আমাৰ কিহৰ কাৰণে আছে পাব্লিক এফেয়াৰ হাৰিয়ানাৰ কাৰণে তো তৰলোচন সিংটো আমাৰ কি হাৰিয়ানাৰ MP হয় ঠিক আছে যদি নাজানে মনত ৰাখি লওক যে তৰলোচন সিঙে কি হয় হাৰিয়ানাৰ পৰা MP হয় ঠিক আছে গতিকে তেওঁ ক'ৰ পৰা বিলং কৰিব হাৰিয়ানাৰ পৰা হ'ব আৰু যেহেতু তেওঁ কি হয় আমাৰ হাৰিয়ানাৰ MP হয় ওকে MP হয় গতিকে তেওঁ পাব্লিক এফেয়াৰ কাৰণে এৱাৰ্ডটো পাব ওকে ফিল্ডটো কি হ'ব আমাৰ পাব্লিক এফেয়াৰ ওকে তৰলোচন সিংটো মনত ৰাখক এইখিনি যে তেওঁ হাৰিয়ানাৰ MP হয় ওকে তো এনেকৈ মনত ৰাখিলে আপোনালোকে মনত থাকি যাব যে তেওঁ বিলংটো কৰে হাৰিয়ানাৰ পৰা আৰু কিহৰ কাৰণে পাইছে ফিল্ডটো কি হ'ব পাব্লিক এফেয়াৰ্ছ ওকে গতিকে এই 10জনে কি পাইছে আমাৰ এৱাৰ্ডটো পাইছে পদ্মভূষণ ওকে 7জনে পাইছিল পদ্মবিভূষণ আৰু 10জনে পাইছে পদ্মভূষণ গোটেই টেবলটো মই আপোনালোকক মুখস্থ কৰাৰ চেষ্টা কৰিছোঁ আই হোপ আপোনালোকে মুখস্থ হ'ল চাগে ঠিক আছে গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব যাতে মই ধুনীয়াকৈ পইণ্টছবিলাক গোটেইখিনি মুখস্থ কৰাৰ চেষ্টা কৰিম পৰীক্ষাৰ কাৰণে ওকে এই গোটেই ভিডিঅ'টো মই এক্সাম পইণ্ট অফ ভিউৰ পৰা বনাই আছোঁ সেনেকৈ চেষ্টা কৰি আছোঁ আপোনালোকক মুখস্থ কৰোৱাৰ কাৰণে ওকে নেক্সট এইবিলাকৰ সিহঁতৰ বিষয়ে চাই লওক তৰুণ গগৈ জানে আপোনালোকে আমাৰ অসমৰ চিফ মিনিষ্টাৰ হয় ঠিক আছে 3বাৰ হৈছে কনজিকিউটিভ ইয়াৰ্ছ ঠিক আছে 1ৰ পৰা 16লৈকে পালে তেওঁ আমাৰ চিফ মিনিষ্টাৰ থাকিলে আমাৰ অসমৰ হয়নে 3 কনজিকিউটিভ ইয়াৰ্ছ নহয় আৰু সেনেকৈ হি ৱাজ 6 টাইম MP থাকিলে আমাৰ 6বাৰ আৰু 5বাৰ কি থাকিলে MLA থাকিলে নহয় হি ৱাজ ওৱান অফ দ্য টলেষ্ট কংগ্ৰেছ লিডাৰ্ছ ফ্ৰম নৰ্থ ইষ্টৰ পৰা চবতছে বেছি সময়ৰ কাৰণে কংগ্ৰেছ লিডাৰ কোনে থাকিছিল তৰুণ গগৈ ওকে হি ইজ credited to have brought peace to Assam at a time আৰু তেওঁক মানে জনা হয় যে তেওঁ অসমত মানে শান্তটো আনিছিল নহয় when it was hit by insurgency steps taken under his chief leader membership helped Assam recover economically আৰু economically বহুত হেল্প কৰিছে আসামটো প্ৰগ্ৰেছ কৰোঁতে ওকে নেক্সট আছে লক্ষ্মী বৰুৱা নহয় লক্ষ্মী বৰুৱাটো পদ্মশ্ৰী পাইছিল ওকে পদ্মশ্ৰী পাইছিল লক্ষ্মী বৰুৱা that is MD of কনকলতা মহিলা আৰ্বান কোঅপাৰেটিভ বেংক ঠিক আছে লক্ষ্মী বৰুৱা আমাৰ কি হয় ৰেস্কিউ আণ্ডাৰ প্ৰিভিলেজ উমেন ফ্ৰম হাৰ্ডশ্বিপ এণ্ড হেল্প দেম বি ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট তেওঁ লেডিজৰ কাৰণে উমেনকেইটাৰ কাৰণে বহুত কাম কৰিছে যাতে প্ৰতিটো মানে উমেনকেইটাই কি হ'ব পাৰে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে পইচাৰ কাৰণে ওকে তেওঁক যাতে লেডিজবিলাকে কাৰো ওচৰত যাব নালাগে নিজৰ কামখিনি কৰি পেলাই নিজৰ ধুনীয়াকৈ থাকিব পাৰিব লেডিজকেইটা সেইটো বস্তু কাম কোনে কৰিছে আমাৰ কনকলতা কি লক্ষ্মী বৰুৱাই ওকে তেওঁ মহিলাৰ কাৰণে তেওঁ কি আছিল MD আছিল নহয় কনকলতা মহিলা আৰ্বান কোঅপাৰেটিভ বেংক ওকে সেনেকৈ তেওঁ লেডিজকেইটা বহুত হেল্প কৰিছিল গতিকে সেইটোৰ কাৰণে তেওঁ পদ্মশ্ৰী এৱাৰ্ড পালে ঠিক আছে এতিয়া মই মেইন যি আছে সেইবিলাক কৈ আছোঁ আমাৰ গোপীৰাম বৰগাঁই বুঢ়া ভকত এইটো আমাৰ অসমৰ পৰা যিমানখিনি আছে সেইবিলাক মই কৈ দি আছোঁ এই ভিতৰৰ এছামিজ ফক মিউজিচিয়ান হয় ফ্ৰম মাজুলী ঠিক আছে গোপীৰাম বৰগাঁই বুঢ়া ভকত গ্ৰুমড এণ্ড প্ৰপেগেটেড সত্ৰীয় মিউজিক ফৰ over 7 decades ঠিক আছে গতিকে এইবাৰ নামটো মনত ৰাখিব আমাৰ অসমৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট থাকিব ফৰ স্পেচিয়েলি APSC ওকে যিমান আমাৰ অসমৰ পৰা আহে কুৱেশ্যনছবিলাক তাৰে কাৰণে মই ভিডিঅ'টো প্ৰভাইড কৰিছোঁ গতিকে স্পেচিয়েল আমাৰ অসমৰ পৰা যিমান মানে এৱাৰ্ডিজ আছে সিহঁতৰ নামটো মই বস্তুটো মেনশ্যন কৰি দিছোঁ ইন ডিটেইলছ দি দিছোঁ ওকে যাতে আপোনালোকৰ ধুনীয়াকৈ মনত থাকি যাব তো নেক্সটটো আছে আমাৰ কি গোপীৰাম বৰগাঁই বুঢ়া ভকত তেওঁ আমাৰ পদ্মশ্ৰী পাইছিল ঠিক আছে ধুনীয়া মিউজিচিয়ান হয় ফ্ৰম মাজুলী ওকে তাৰপিছত আছে বিজয়া চক্ৰৱৰ্তী তেওঁ পাইছিল আমাৰ পদ্মশ্ৰী ওকে তেওঁ আমাৰ ছিনিয়ৰ অসমৰ BJP লিডাৰ হয় ঠিক আছে আৰু 2বাৰ তেওঁ পাৰ্লিমেণ্টেৰিয়ান হয় লগতে won the গুৱাহাটী LS seats twice 2বাৰ তেওঁ জিকিছে সিটটো নহয় গতিকে এইখিনি হ'ল আমাৰ বিজয়া চক্ৰৱৰ্তীৰ কাৰণে ওকে নেক্সট আছে ডক্টৰ মংগল সিং হাজৱাৰীটো হয় আমাৰ পদ্মশ্ৰীটো পাইছে তেওঁ বড়ো পয়েট হয় ঠিক আছে আৰু সাহিত্য একাডেমি এৱাৰ্ডো পাইছে ওকে আৰু তেওঁ এৱাৰ্ড দিয়া গৈছে পদ্মশ্ৰী ফৰ লিটাৰেচাৰ এণ্ড এডুকেশ্যন কিহৰ কাৰণে দিয়া গৈছে লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ কাৰণে দিয়া গৈছে মংগল সিং
হাজৱাৰী ওকে এইটো বস্তু মনত ৰাখিব যে মংগল সিং হাজৱাৰী কিহৰ কাৰণে পদ্মশ্ৰী দিয়া গৈছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন তো যিহেতু পয়েট হয়নে পয়েট হ'লে কি হ'ব ধুনীয়াকৈ এডুকেশ্যন ডিপাৰ্টমেণ্টত পৰি যাব ফিল্ডটো কি হ'ব আমাৰ এডুকেশ্যন হয়নে সেনেকৈ তেওঁক পদ্মশ্ৰী এৱাৰ্ডটো পালে ঠিক আছে তাৰপিছত আছে আমাৰ দুলাল মাংকি এইটো তেওঁ আমাৰ পদ্মশ্ৰী পালে ঠিক আছে তেওঁ আমাৰ অসমৰ পৰা ছিংগাৰ হয় ঠিক আছে আৰু পপুলাৰলি ন'ন এজ ঝুমুৰ সম্ৰাট তেওঁ কি বুলি জনা হয় ঝুমুৰ সম্ৰাট বুলি জনা হয় ওকে আৰু তেওঁক পদ্মশ্ৰী এৱাৰ্ড কিহৰ কাৰণে দিয়া গৈছে ফৰ প্ৰমোটিং আৰ্ট এণ্ড কালচাৰ অফ টি ট্ৰাইব কমিউনিটি ঠিক আছে গতিকে সেইকাৰণে তেওঁ দুলাল মাংকিজনক পদ্মশ্ৰী এৱাৰ্ড দিয়া গৈছে ওকে তাৰপিছত তাৰমানে তেওঁ যিমান আমাৰ টি ট্ৰাইব আছে নহয় ট্ৰাইবেলছবিলাকৰ সিহঁতৰ কালচাৰটো বহুত প্ৰমোট কৰিছে ওকে সেইটোৰ কাৰণে তেওঁ পদ্মশ্ৰীটো পাইছে তাৰ আছে নেক্সট বিৰুবালা ৰাভাটো আমাৰ পদ্মশ্ৰী পাইছে ওকে a brave crusader against superstition of witch hunting Birubala has been conferred the Padma Shri in the field of social work গতিকে তেওঁ social work কাৰণে বিৰুবালা ৰাভাই পদ্মশ্ৰী এৱাৰ্ডটো পালে ওকে নেক্সট আছে আমাৰ ৰোমন শৰ্মা আমাৰ পদ্মশ্ৰী পালে ঠিক আছে তেওঁ ডিষ্টিংগুইছ ৰাইটাৰ কলামিষ্ট হয় আৰু মেম্বাৰ অফ গুৱাহাটী HC বাৰ এছ'চিয়েশ্যন হয় ঠিক আছে আৰু তেওঁ যে দিছে বস্তুটো লিটাৰেচাৰ এণ্ড এডুকেশ্যন ফিল্ডত দিছে ঠিক আছে এইটো ৰাইটাৰ হয় গতিকে লিটাৰেচাৰ ফিল্ডতে হ'ব হয়নে ৰোমন শৰ্মা ঠিক আছে পদ্মশ্ৰী নেক্সট আছে ইমৰান শ্বাহটো আমাৰ কি হয় ফেমাছ ৰাইটাৰ হয় গতিকে লিটাৰেচাৰ এডুকেশ্যন ফিল্ডৰ পৰা হ'ব ঠিক আছে তেওঁ আমাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট হয় অসম সাহিত্য সভাৰ ঠিক আছে আমাৰ তেওঁ কি হয় অসম সাহিত্য সভাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট হয় কোনে হয় ইমৰান শ্বাহ ওকে আৰু তেওঁ সেইকাৰণে এডুকেশ্যন ফিল্ডত লিটাৰেচাৰ এণ্ড এডুকেশ্যন ফিল্ডত তেওঁ কি পাইছে পদ্মশ্ৰী এৱাৰ্ড পাইছে ওকে গতিকে এইখিনি আমাৰ অসমৰ পৰা আছিল এতিয়া এইবিলাক চাব পদ্মশ্ৰী আমাৰ এৱাৰ্ডিজবিলাকৰ নাম দিয়া আছে হা সেইবিলাক ধুনীয়াকৈ চাই ল'ব এই বহুতকেইটা আছে গতিকে সিমানখিনি মই এটা পেজটো দি দিওঁ মই আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে গতিকে আমাৰ গুলফাম আহমেদটো আৰ্টৰ কাৰণে হ'ব তেওঁ UPৰ পৰা হয় এনেকৈ নেক্সট অনিতা হয় স্পৰ্টছৰ পৰা তামিলনাডুৰ পৰা হয় তাৰপিছত ৰামাস্বামী আনাবাপুৰু তেওঁ আৰ্টৰ কাৰণে পালে আৰ্টৰ ফিল্ডৰ কাৰণে আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা হয় ছেম উইথ সুব্বু আৰু মোগম সেনেকৈ তেওঁ তামিলনাডুৰ পৰা হয় আৰ্টৰ কাৰণে পালে সেনেকৈ বহুতকেইটা আছে মই নাম পেজবিলাক দি দিছোঁ আপোনালোকক ধুনীয়াকৈ চাই লওক বা স্ক্ৰীনশ্বট ল'ব বিচাৰে যদি স্ক্ৰীনশ্বট লৈ লওক এইবিলাকৰ আৰু সেনেকৈ মুখস্থ কৰি ল'ব কাৰণ এইবিলাকৰ পৰা কুৱেশ্যনটো আহিবই ওকে কিন্তু স্পেচিয়েলি বিভূষণটো আৰু ভূষণটো ধুনীয়াকৈ চাই ল'ব কাৰণ তাতে 7জন আছে 10জন আছে আৰু ইয়াতে আমাৰ যে পদ্মশ্ৰী আছে 102জনে পাইছে এইবাৰ 2021 চনত 102জনে পাইছে গতিকে সেনেকৈ মই চবৰে কাৰণে পেজবিলাক দি দিছোঁ 102জন আপোনালোকে নাম হিচাপে চাই ল'ব ঠিক আছে এইবিলাক আছে যিমানখিনি দিছে মই ধুনীয়াকৈ প্ৰভাইড কৰি দিছোঁ এই নামবিলাক কোনটো ফিল্ডৰ পৰা হয় কোনটো জাগাৰ পৰা হয় ওকে গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ টেবুল হিচাপে ধুনীয়াকৈ তালিকা হিচাপে বনাই দি দিছোঁ যাতে আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰিব পাৰিব ওকে এইটো আমাৰ এইখিনি হ'ল ঠিক আছে ইয়াৰে পৰা আমাৰ অসমৰ পৰা যিমানখিনি আছিল মই আপোনালোকক ডিটেইলছত দি দিছোঁ ইমৰান শ্বাহ এইবিলাক মই বুজাইছিলোঁ অলপ আগতে নহয় ৰোমন শৰ্মা এই গোটেইখিনি মই কৈ দিছিলোঁ অসমৰ পৰা হয় কিহৰ কাৰণে পাইছে গোটেইখিনি দি দিছোঁ স্পেচিয়েলি অসমৰ পৰা মই ধুনীয়াকৈ দি দিছোঁ কাৰণ APSC এইবিলাক পৰীক্ষা ধুনীয়াকৈ আহিব পাৰে আমাৰ অসমৰ পৰা হয়নে গতিকে নামবিলাক মই ধুনীয়াকৈ দি দিছোঁ যিমান হ'ব পাৰে সিমান ধুনীয়াকৈ চেষ্টা কৰিছোঁ বুজাবৰ কাৰণে গতিকে মুঠ 102জন আমাৰ যিমান পাইছে পদ্মশ্ৰী এৱাৰ্ড নামবিলাক ধুনীয়াকৈ তালিকা হিচাপে দি দিছোঁ কোনটো ফিল্ডত কোনটো জাগাৰ পৰা চাই ল'ব আপোনালোকে পৰীক্ষাৰ কাৰণে ঠিক আছে এতিয়া আমাৰ ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰোঁ আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে এণ্ড য়েছ মই মুখস্থ কৰাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোকে মুখস্থ কৰিলে আই থিংক চ' ওকে গতিকে আপোনালোকে ভালকৈ চাই ল'ব পৰীক্ষাৰ কাৰণে এইটো এটা হ'লেও প্ৰশ্ন আহিবই ইয়াৰ পৰা ওকে পদ্মা এৱাৰ্ডছৰ পৰা গতিকে ভিডিঅ'টো ভালকৈ চাব ওকে আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই এণ্ড য়েছ লাইক শ্বেয়াৰ কমেণ্টছ কৰাটো নাপাহৰিব থেংক ইউ ফৰ ৱাচিং জয় হিন্দ